সেই দূৰত দিয়া নমস্কাৰ কুমৰচেদু মই জেচিনে তেজপুৰৰ পৰা মানে ইফাল ইফাল কৰি আজি তেজপুৰ পালোঁ ফাইনেলি ৰাতিপুৱাই পালোঁ আকৌ ইটো সিটো চব চকুন চব চাইছোঁ এবাৰ আৰু যিমান চাফা বুলি ক'লেও মই অকণমান ক'ৰবাত নহ'লেও ক'ৰবাত কিবা কিবি দেখি পাওঁৱেই হয়তো দুষ্ট চকুৰ স্বভাৱ চাগে যতন যিটি চুকে কোণে দেখি পোৱাটো সেইবোৰ গোটেইখিনি চালোঁ অলপ ঠিক ঠাক কৰিলোঁ আৰু খ্ৰীষ্টমাছ যিটো আমাৰ আহি আছে আপোনালোকে গম পায় আমাৰ খ্ৰীষ্টমাছৰ বিশেষ চেল সদায় থাকে কিন্তু ষ্টাৰ্ট হোৱা নাই কিন্তু আমি এতিয়া অলমষ্ট বহুত নিয়াৰলি আমি খ্ৰীষ্টমাছ চেল একেবাৰে বহুত ওচৰতে দি আছোঁ বুলি ক'ব লাগে আৰু খ্ৰীষ্টমাছ চেলৰ নিচিনা দি থকা হৈছে আৰু যিসকলে আমাৰ লাইভ বিশেষকৈ কাংকান ধেমাজি লাইভ চাই আছে বা শ্বেয়াৰিং কম্পিটিশ্যন গুড ইভিনিং নমস্কাৰ শ্বেয়াৰিং কম্পিটিশ্যনত যিসকলে ভাগ লৈ আছে তেখেতসকলে কিন্তু ভাগৰি নপৰিব যেনেকৈ কাছ আৰু শহাপহুৰ কাহিনীটো আপোনালোকে জানেই শহাপহুৱে একেবাৰে স্পীডতে গৈ কিনি ভাগৰ লাগি থাকি যায় কিন্তু কাছই মিহি মিহি গৈ লাষ্টত কি হয় যে কাছজনীয়ে প্ৰাইজ পায় যে প্ৰথম পুৰস্কাৰ তেনেকৈ হয়তো আপোনালোকৰ লগতো হ'ব পাৰে সেইকাৰণে মিছ নকৰিব প্লিজ শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ স্ক্ৰীনশ্বটটো আমাৰ 7002708933 আপোনালোকে দিবলৈ নাপাহৰিব এইটো হৈছে পদ্মিনী কটনৰ এইবোৰ গোটেইখিনি তেজপুৰত আছে 2880 টকাত ল'ব পাৰিব 2880 টকাত পুষ্পা ৱেলকাম আৰু এইযোৰ হৈছে 2880 টকাত আৰু আমি বহুত এইখিনি উঠাই দেখুৱাৰ পাছত উঠাই দিবা না কিবা পাতি চাতি পাৰি দিয়াচোন পেলাবলৈ কাৰণে আৰু এইযোৰ 2880 টকাত আৰু যিসকলে শ্বেয়াৰিং কম্পিটিশ্যনত ভাগ লৈছে প্লিজ কণ্টিনিউ কৰি থাকক আৰু বিশেষ উপহাৰ পাবলৈ কাৰণে চেষ্টা কৰক যিটো আমি প্ৰথম পুৰস্কাৰ হৈছে পিয়ৰ টছৰ যোৰা যিটো মুগাৰ ভণ্টি আকৌ পিয়ৰ টছ আকৌ টছৰ ভণ্টি হৈছে নুনি তেনেকৈ কৈ আমি 5টাকৈ উপহাৰ ৰাখিছোঁ যিটো উপহাৰ আপোনালোকে মিছ নকৰিব কিন্তু লাইভ চলি থাকোঁতেহে শ্বেয়াৰ কৰি স্ক্ৰীনশ্বটটো আপোনালোকে দিব লাগিব আমাৰ ইয়াত দিয়া না 700 বৰ হেৰি এইবোৰ একদম মোৰ পৰা কৰি মানুহ বুজাই মই পাগলা হৈ গৈছোঁ আৰু সঁচাকৈ মোক যে কি কৰি আছোঁ কেতিয়াবা জীৱনটো তেনেকৈ লাগি যায় কিমান শিকাম কিমান বুজাম তহঁতক কৈছোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া এই শিকাওঁ এই বুজাওঁ সেই কৰোঁতে মানে গৈছেগৈ আৰু এইযোৰ ল'ব পাৰিব 2880 টকাত ৰীতা শইকীয়া বাইদেউ গুড ইভিনিং সেইকাৰণে শ্বেয়াৰিং কম্পিটিশ্যনত যিসকলে ভাগ লৈ আছে লৈ থাকক মই আমাৰ ষ্টাফ সকলোকো কৈছোঁ যে তোমালোকেও হয়তো এদিনাখন সুবিধা পাবা হ'ব পাৰে বহুত দিনৰ পাছত লাইভ চালোঁ থেংক ইউ আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ তেজপুৰ বিপণীৰ পৰা মই আছোঁ বাৰু দুদিনমান তেজপুৰত ইফালে হৈছে 2880 টকাত ল'ব পাৰিব আৰু এইটো হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া যোৰা আৰু মই আজি অকণমান সময় পাওঁতে কিবা কিবি অকণমান দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি চেল্ফ বৰ্ডাৰ নানিবি মৰিলোঁ আৰু মই প্ৰত্যেকৰ পৰা অকণমান দে আকৌ মোৰ ব্ৰেইনটো ভাল হৈ নাথাকিব আৰু বেছি দিন দেখি পাব আৰু ইয়াতে আছোঁ ন পাগলা পাতিকত সোমাই থাকিব লাগিব আৰু ইয়াৰ দাম হৈছে 2880 টকা ল'ব পাৰিব গোটেইখিনি একে কাপোৰে দেখালে কেনেকৈ গম পাব মানুহে কোচোন বাৰু আৰু এইটো হৈছে কটননি খুব হেভি কটন কেঁচা পাতৰ হ'ব এইটো মেটেৰিয়েল ইয়াত মানে 100% কটন কেঁচা পাত বুলিও ক'ব নোৱাৰি কিন্তু দিকটো 100% কটন যিটো বানি অকণমান নুনিৰ লগত মিলোৱা হৈছে আৰু কাপোৰযোৰ বেছ হেভি ধুনীয়া ৱেডিং ফাংচন তেনেকৈ কৈ গিফ্টৰ কাৰণেও বহুত ধুনীয়া হ'ব বা নিজেও পিন্ধিব পাৰিব ইয়াৰ দাম হৈছে 3000 টকাত ল'ব পাৰিব মই তেজপুৰ আহিব বাইদেউ ৰীতা বাইদেউ মষ্ট ৱেলকাম আহিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া আৰু আমাৰ যিটো শ্বেয়াৰিং কম্পিটিশ্যনৰ ৰিজাল্ট আহিব 25 ডিচেম্বৰত সেইকাৰণে আপোনালোক ভাগৰি নপৰিব যিসকলে চাই আছে শ্বেয়াৰ কৰি আছে প্লিজ কণ্টিনিউ কৰক আৰু ধুনীয়া উপহাৰ পাবলৈ আপোনালোকে চেষ্টা কৰক আৰু এইযোৰ ল'ব পাৰিব 3000 টকাত বহুত হেভি হয়তো মই চাপৰ হোৱাৰ কাৰণে ইমানটো হেৰি হৈ গৈছেগৈ কিন্তু বহুত হেভি কাপোৰযোৰ 3000 টকাত ল'ব পাৰিব ইফালে হৈছে 3000 টকাত আপোনালোকে ল'ব পাৰিব বিউটিফুল কালেকশ্যন থেংক ইউ আপুনি পিন্ধাযোৰ ভাল লাগিছে এইযোৰ নাপাব এইযোৰ মোৰ যোৱা বছৰৰে হয় এইটো দিক নাই এতিয়া কেইটামান কাপোৰহে বনোৱা হৈছিলে আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা 5100 ৰুপিছত ল'ব পাৰিব 5100 ৰুপিছ মামনি পাটুৰি বাইদেউ গুড ইভিনিং শ্বেয়াৰ কৰি দিছোঁ দেই থেংক ইউ দীপামণি বাইদেউ আপোনালোকে শ্বেয়াৰ কৰি প্লিজ শ্বেয়াৰ কৰিলে এনেই লোকচান হ'ব যদি আপোনালোকে নাম্বাৰটো 7002708933 সেইটো নম্বৰত আপোনালোকে কৰিব বা লাইভটো চাই গ্ৰুপত শ্বেয়াৰ কৰিব নোৱাৰি ব্লক কৰি দিয়ে
হয় নেকি হ'ব যিটো তুমি শ্বেয়াৰ কৰিছা হয়তো তোমাৰ নিচিনাকৈ বহুতকো গ্ৰুপত ব্লক হৈ যায় অট'মেটিক তেনেকৈ হয়তো বহুতখিনি থাকিব সেইকাৰণে যিটো শ্বেয়াৰ কৰিছা সেইটো স্ক্ৰীনশ্বট তুমি যেতিয়া যেতিয়া পাৰিছা দি থকা আৰু 25 তাৰিখে আপোনালোকৰ কাৰণে ৰিজাল্ট আমি হেৰি কৰিম আৰু এইযোৰ হৈছে ডাইটছৰ খুবেই ধুনীয়া যোৰা আৰু এই ডাইটছৰ ধুনীয়া যোৰা ল'ব পাৰিব 7,800 ৰুপিছত 7,800 ব্লেক মিচিং ব্লেক যোৰ প্ৰাইচ 2880 টকা আছিলে বাইদেউ অফলাইন কিন্তু অনলাইন ল'লে 100 টকা এটা বেছি দিব লাগিব 2980 টকা তেনেকৈ আহিব আৰু এইটো হৈছে ডাইটছৰ 6,500 ৰুপিছত ল'ব পাৰিব 6,500 ৰুপিছত ল'ব পাৰিব মই আপোনাৰ লাইভ শ্বেয়াৰ কৰি ব্লক হৈ গ'লোঁ আয়ো বাইদেউ একো নহয় আপুনি যিমানখিনি ব্লক কৰিছে সেইখিনি যিমানখিনি আপুনি শ্বেয়াৰ কৰিছে প্লিজ 700-270-8933 হেৰি কৰি থৈ দিয়ক আমাৰ আমি প্ৰাইচ একেবাৰে 5 নম্বৰলৈকে প্ৰাইচ দিম তাৰপিছত হয়তো 5 নম্বৰ পাছত অকণমানি নিচুকনি এটা থাকিব সেইকাৰণে লাগি যাব আৰু এইযোৰ ল'ব পাৰিব খুবেই ধুনীয়া চেমিননি যোৰা 5,100 টকাত ল'ব পাৰিব গোটেইখিনি মই লাইভ আহি আছোঁ আমাৰ তেজপুৰ বিপণীৰ পৰা আচলতে অলপ আগতে আহিম বুলি ভাবিছিলোঁ কিন্তু বহুতখিনি কাম থাকে মোৰ দুষ্ট চকুৱে বহুত কিবাকিবি চকুন দেখি পায় ইফালে সিফালে মই এতিয়া ঘৰতে যিমান ভালকৈ যি কৰি থৈছে তাত ধেমাজিত বুলি ক'লোঁ মই আকৌ নিজে দেখিয়ে পাওঁ আৰু ভালো লাগে সেইটোৱে মোৰ কাম এইটোৱে মোৰ ডিউটি কি কৰিম আৰু এইযোৰ হৈছে হোৱাইট ড্ৰেছত খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 6,440 টকা ল'ব পাৰিব নমিতা দেৱী বাইদেউ থেংক ইউ আৰু যদি শ্বেয়াৰ কৰি একো অকণো কষ্ট নকৰি যদি আপোনালোকে টচৰ কাপোৰ এযোৰ কইনচিডেণ্ট পাই যায় কিমান ভাল লাগিব আৰু কম্পিটিশ্যনত লাগিলে টচৰে হওক লাগিলে কটননি হওক বা মাফলাৰ এখনেই হওক বা গামোচা এখনেই হওক সেইটো কিন্তু বহুত বেছি ভাল লাগে আপোনালোকৰ হয়নে নহয় নাজানো কিন্তু মোৰ বহুত বেছি ভাল লাগে আৰু এইযোৰ হৈছে পিয়ৰ টচৰ পিংকত চিম্পুলত 6,440 টকা ল'ব পাৰিব নমিতা বাইদেউ থেংক ইউ 6,440 টকাত আৰু এই শ্বেয়াৰিং কম্পিটিশ্যনৰ ভাগ লৈ থাকক যিসকলে এতিয়া জাষ্ট জইন হৈছে তেখেতসকলেও মিছ নকৰিব কিয়নো আগৰ যিসকল শ্বেয়াৰ কৰিছে তেখেতসকলে ব্লক হৈ গৈ আছে সেইকাৰণে আপোনালোকৰ হয়তো এইটো সুবিধা আহিব এইটো হৈছে ৰেডি টু ৱেৰ আছে আৰু এই ৰেডি টু ৱেৰৰ ধুনীয়া হোৱাইট টচৰ যোৰা ল'ব পাৰিব 8,330 টকাত ল'ব পাৰিব দূৰৰ ফেনখিনি লগাব পাৰে কাষ্টমাৰ আহিলে মানে আৰু এইযোৰো ল'ব পাৰিব ধুনীয়া পিয়ৰ টচৰ 8,330 টকাত ল'ব পাৰিব আৰু আমাৰ তেজপুৰ বিপণীখন হৈছে কেতিকীবাৰী আছাম ভেলী একাডেমি আছাম ভেলী মানে ইয়াতো আছাম ভেলী স্কুল যে আছে ডাঙৰ স্কুল যে দামী স্কুল সেইটো নহয় মানে সেইটো স্কুলেই কিন্তু আমাৰ আছাম ভেলীখন এখন হৈছে আছাম ভেলী একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী আৰু ইফালে হৈছে 8,330 টকাত ল'ব পাৰিব আমাৰ ইয়াত হৈছে কেতিকীবাৰী আছাম ভেলী একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী জাষ্ট অপজিটত এই হেভি কাপোৰখিনি দিয়া আগৰ কটননি আৰু এইযোৰ ল'ব পাৰিব পিয়ৰ টচৰ 6,440 ৰুপিছত ল'ব পাৰিব 6,440 টকাত ল'ব পাৰিব আৰু এই শ্বেয়াৰিং কম্পিটিশ্যনৰ ভাগ যিসকলে লৈ আছে লৈ থাকক একদম একেবাৰে যেনেকৈ আমাৰ খ্ৰীষ্টমাছৰ চেল থাকে সেই খ্ৰীষ্টমাছৰ চেলৰ দিনাখন ঠিক 25 তাৰিখে সন্ধিয়া 6টা বজাৰ যিটো আমাৰ লাইভ তাতে আপোনালোকৰ নাম ঘোষণা কৰা হ'ব আৰু লগে লগে আমি প্ৰাইচটো এনেকৈ কৰি দেখুৱাই দিম বহুতে পেকেটিং কৰি কিবা কৰি দিয়ে আৰু কাংকান ধেমাজিত এটা কথা আছে যেতিয়া হ'লেও যি দিম আমি হেণ্ডলুমে দিম ধৰক এই মেচিন মেডৰ কাপোৰ সেই কিবা কাপোৰ 200, 300, 500 টকীয়া কাপোৰ সেনেকৈ মই নহয় মই যেতিয়া হ'লেও দিলে মই ভাল দিম ডাঠকৈ দিম সদায় সেইটোৱে মোৰ নিয়ম অফিচাৰ চইচ কাপোৰ দেখাব অফিচাৰ চইচ কাপোৰ ইয়াত বেছি নাই ইয়াত নাই চাগে ন ইয়াত চাগে নাই ইয়াত মই অকণমান ইয়াত কম হেৰি লৈ অকণমান দাম বুলি ভাবিছে আৰু এইযোৰ হৈছে বহুত ধুনীয়া ইয়াৰ দাম হ'ব 3,000 টকা বহুত ধুনীয়া আৰু ভবাতকৈও বহুত বেছি হেভি 3,000 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ ধুনীয়া যোৰা আৰু এইযোৰ হৈছে ধুনীয়া 3,000 টকা কিমান হেভি চাই এইখিনি মই আজি বিশেষকৈ লৈ আহিছোঁ ইফালৰ পৰা সিফালে কৰি 3,000 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ 9101031971 তেজপুৰ মই ওপৰত বাৰু নাম্বাৰটো পিন পোষ্ট কৰি দিম কিন্তু গোটেইখিনি কাপোৰ মই দেখুৱাই আছোঁ আমাৰ তেজপুৰ বিপণীৰ পৰা এইযোৰ হৈছে অফিচাৰ চইচ নহয় এইযোৰ নামচাইতে বনোৱা কটনত ঢোলপাত বুলি কয় সিহঁতে আমি ইয়াত কয় ধুলাই পাত সিহঁতে কয় ঢোলপাত আৰু এইযোৰা ল'ব পাৰিব আপোনালোকে 2,800 ধুনীয়া যোৰা 2,800ত এইটো ল'ব পাৰিব 2,800 আৰু মেইন ছেট দুটামান আনিবি দেই অথনি যে মই দেখাই দিম বা বেলেগ হ'লেও মেইন ছেট দুটা আনিবি ছেকেণ্ড ছেট 3টামান আনিবি তেনেকৈ আৰু এইযোৰ হৈছে কটননি ধুনীয়া
এইযোৰ আপোনালোকে ল'ব পাৰিব 2180 টকা 2180 টকাত ল'ব পাৰিব আৰু আমাৰ তেজপুৰ বিপণীখন মুগা ছিংগল চাদৰ দেখাব মুগা ছিংগল চাদৰ ইয়াত আছে জানো আছিলে আমি আকৌ লৈ যাওঁ আকৌ আনো কিন্তু এনেই গুৱাহাটীত বহুতখিনি ষ্টক আছে আৰু এইযোৰো বহুত ধুনীয়া একদম চকুত চাপ মাৰি যোৱা কিন্তু ভাল লাগে মই যেনেকৈ এতিয়া বহুত ডাঠ কালাৰ পিন্ধিছোঁ সৰিয়হ ফুল কিন্তু মোৰ বহুত ভাল লাগে লোকে বেয়া পালেও নিজে ভাল লাগে বুলি পিন্ধিবই লাগিব লোকে ভাল পোৱাটো এনে কিমান পিন্ধি থাকিব আপোনালোকেও তেনেকৈ কৰি চিন্তা কৰিব ব্ৰাইট কালাৰ পিন্ধিলে মনেই ফূৰ্তি লাগে আৰু এইযোৰ ল'ব পাৰিব 3000 টকা 3000 ৰুপিছত ল'ব পাৰিব বা মোৰ এইটো একাউণ্টটো ব্লক হৈ গ'ল আপুনি কেইদিনমান জিৰাই দিয়ক নহয় আপুনি কেইদিনমান জিৰাব তাৰপিছত আকৌ কৰিব হেৰিটো তেতিয়া হ'ব বোলে স্ক্ৰীনশ্বটো আপোনালোকে এনেকৈ লাইভ যে ওপৰত লাইভ বুলি ওলাই থাকে তেতিয়া তেনেকৈ ওলাই থকা হ'ব লাগিব আৰু 7002708933 আপোনালোকে শ্বেয়াৰ কৰি থৈ দিব আমি যাতে হিচাপ কৰিবলৈ সুবিধা হয় আৰু আপোনালোকৰ ৰিজাল্ট হ'ব 25 ডিচেম্বৰ প্লাছ লটাৰী ৰিজাল্ট হ'ব আৰু যিটো আমাৰ বেষ্ট ক্লাইনৰ এটা হেৰি থাকে কম্পিউটাৰ এটা ছেটিং দিছে এতিয়া নতুনকৈ ছফ্টৱেৰত সেইটোৰ পৰাও এটা উলিয়াই দিব তাতো আপোনালোকৰ চাগে হয়তো কিবা কিবি ওলাব সেইকাৰণে 25 তাৰিখ দিনটোলৈ সকলোৱে ৰখি থাকক আৰু শ্বেয়াৰ কৰি থাকক এইযোৰ যে বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব 3000 ৰুপিছত বহুত হেভি ধুনীয়াকৈ বনোৱা হৈছে 3000 ৰুপিছত ল'ব পাৰিব কমেণ্টো কৰি আছে ন বহুত বহুত ধন্যবাদ আৰু এইযোৰ ছেকেণ্ড ছেট ইমান তেজপুৰত ইমান ধুনীয়া ধুনীয়া দিছোঁ ভাল ভাল দিছোঁ বেষ্ট কালেকশ্যন তেজপুৰতে আছে কিন্তু অকণমান হয়তো আমাৰ তেজপুৰৰ বিপণী গৈছোঁ বাইদেউ টচৰ এইযোৰ আনিছোঁ থেংক ইউ গীতাশ্ৰী বাইদেউ আমাৰ তেজপুৰ বিপণীখন কেনেকুৱা লাগিছে এটা লিখি দিবচোন যে আমি আমাৰ ষ্টাফ কেনেকুৱা বা তেজপুৰ বিপণীখনৰ ভিতৰখন আপোনাৰ কেনেকৈ লাগিছে সেইবিলাক কেতিয়াবা এনেই লিখি দিবচোন তেতিয়া মই অলপমান গম পাম যিহেতু মই এটা জেগাতে থকা নহয় মই ইফালে ইফালে গোটেইখিনি ৰাউণ্ড মাৰি থকা হয় আৰু এইযোৰ 15500 টকাত বহুত ভাল লাগিছে এইযোৰ কাপোৰ 15500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 15500 টকাত ল'ব পাৰিব আৰু মই আচলতে আজি আৰু আমি খ্ৰীষ্টমাছৰ ডেকৰেশ্যনো ইয়াত ষ্টাৰ্ট কৰি দিছোঁ 15500 টকাত ল'ব পাৰিব ছেকেণ্ড ছেট এনি ছেকেণ্ড ছেট 15500 ৰুপিছত ল'ব পাৰিব আৰু মষ্ট ৱেলকাম টু আৱাৰ তেজপুৰ আমি তেজপুৰ বহুত দিনৰ পৰা আমাৰ তেজপুৰবাসীয়ে মৰম দি থকাৰ কাৰণে আমি তেজপুৰখন কালেক্ট কৰিলোঁ চইচ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে সদায় আমাক মৰম দি থাকিব কাপোৰ কিনা নিকিনা নহয় আপোনালোকৰ মৰমৰ আমাক বহুত প্ৰয়োজন কিয় ধৈৰ্য লাগে মানুহক সেই ধৈৰ্য পাৰ কৰিবলৈ মৰম লাগিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া এনি মেইন ছেট ল'ব পাৰিব 17200 ৰুপিছত 17200 টকাত এইটো চাওক 17200 টকাত ল'ব পাৰিব এনি মেইন ছেট মিনা কৰা নকৰা 17200 ৰুপিছত ল'ব পাৰিব এইটোৰো বহুত ধুনীয়া কিন্তু মই আনিছোঁ বাৰু নতুনকৈ দি আছে আৰু গুৱাহাটী বিপণীত আপোনালোকে এইফালে চব চৰি তেজপুৰ বিপণীত ধুনীয়া ধুনীয়া যোৰা আছে বা মই ৰেকৰ্ডিং লাইভবোৰ 100টা গ্ৰুপত শ্বেয়াৰ কৰিছোঁ থেংক ইউ বহুত বহুত ধন্যবাদ আৰু আপুনি এটা কাম কৰিব হা আমাৰ 7002708933 শ্বেয়াৰ কৰিবলৈ কাৰণে নাপাহৰিব এইফালে চব বহুত ধুনীয়া এনি মেইন ছেট 17200 ৰুপিছত ল'ব পাৰিব 17000 আমি এনেই বহুত কমতে দিছোঁ বেষ্ট প্ৰাইচতে দিছোঁ হয়তো কম্পেয়াৰিং মাৰ্কেট প্ৰাইচ আমি বেষ্ট দিছোঁ কিয় মোৰ জানে আপোনালোকে যে 146 ষ্টাফ আছে যি ষ্টাফক মই ডেইলি আমাৰ খৰচা বহুত থাকে বহুতখিনি আমাৰ টকা পইচাও নাই যে একদম কাপোৰ থাকে গোটাই থৈ পাছত বিকিম তেনেকৈ নহয় মোৰ ইনষ্টেণ্ট চেল হ'ব লাগে আকৌ মোৰ ৱেবাৰ্ছক দিব লাগে সূতা আনিব লাগে তেনেকৈ বহুতখিনি এটা মোৰ থাকে আৰু এইযোৰ 50-50 এইখন 50-50 ছিংগল চাদৰ 7500 টকা ল'ব পাৰিব ইকুৱেলটো মুগা নিচিনাই দেখিবলৈ যিমান ধুলেও বেয়া নহয় আৰু ধুই দিলে উল্টা ধুনীয়াহে হ'ব ধুনীয়া লাগিছে কাপোৰবোৰ থেংক ইউ এইখন যে মোৰ ভাল লগাখন ইয়াতে আহি সোমাই আছে এইখন পিয়ৰ মুগাৰ চাদৰতকৈও বহল কম ৰিহাতকৈও বহল বেছি কিন্তু ধুনীয়াকৈ টিকা ঢাকা ৰিহা আৰু এইখন ল'ব পাৰিব আপোনালোকে 11900 টকা নে 12000 টকা ধৰক আৰু 12000 টকাত ল'ব পাৰিব শ্বিপিং কৰি 12000 টকাত আপোনালোকে ল'ব পাৰিব খুবেই ধুনীয়া এখন এনেকুৱা এখন ৰিহা লৈ থৈ দিব পাৰে আৰু যিমান ধুব সিমান ধুনীয়া হ'ব 12000 টকা ল'ব পাৰিব তেজপুৰ ৰুবি কাকতি তেজপুৰ বিপণীখন বহুত ধুনীয়া ষ্টাফ
সকলো ভাল থেংক ইউ শ্বেয়াৰ কৰিলোঁ বাইদেউ থেংক ইউ ক'ত হয় মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ তেজপুৰ বিপণীৰ পৰা কেতেকীবাৰী আছাম ভেলী ছিনিয়ৰ ছেকেণ্ডেৰী জাষ্ট অপজিট আৰু এইখনো ল'ব পাৰিব 12,000 টকাত আৰু যিমান দিব মানে ইমান গ্যাৰাণ্টি মই দিব পাৰোঁ যে গুণা নাথাকিলে মুগাৰ কাপোৰত আজিয়ে নিয়ক ঠিকছে ডকচি ধুৱক আকৌ ধুনীয়া হৈ থাকিব তেনেকৈ কৈ ইয়াৰ দামো হৈছে 12,000 টকা আৰু আমাৰ কাংকান তেজপুৰ পেজ যিটো আমি লাইভ কৰি সিহঁতে আপোনালোক ফলো কৰি ৰাখিব সেইটো পেজত আপোনালোকে নিজৰ মন পছন্দৰ কাপোৰযোৰ হয়তো পাবও পাৰে আৰু এইখনো হৈছে পিয়ৰ মুগাৰ ৰিহা ঠেক ৰিহা কিন্তু টিকা থাকিব কিছুমান ৰিহা আছে কি টিকা নাথাকে অকল ইমানটোৱে বনায় কিন্তু আমি এটা ষ্টেণ্ডাৰ্ড সাইজ বনাইছোঁ যেটো আপোনালোকে পিন্ধি কমফৰ্টেবল হ'ব আৰু এইটো কিন্তু বিহু নাচিবলৈ কাৰণে ইউজ নহয় কেতিয়াবা আপুনি মই অকণ বাহিৰ ফালে ওলাওঁ নেকি ভাল লাগা না সেইটো দে এইটো পাতিটো মই বিচাৰি দিয়ে কেতিয়াবা আপুনি মই সাপোজ আমি ক'ৰবাত পিন্ধিবলগীয়া হ'ল এনেকৈ কয় তেতিয়া আমি এইটো পিন্ধিব পাৰোঁ এনেই কিন্তু এইটো বিহু নাচিবলৈ কাৰণে বুলি নহয় বিহু নচা নহয় আৰু এইখন আপোনালোকে ল'ব পাৰিব 9,000 টকা ধুনীয়া 9,000 টকাত ল'ব পাৰিব 9,000 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু দেই মই অকণমান ইফালে ইফালে গৈছোঁ 9,000 টকাত ল'ব পাৰিব খুবেই ধুনীয়া এনেকুৱাবোৰ লৈ থ'ব পাৰে আৰু যিদিনাখন কিনিছে সেইদিনাখনে ধুবও পাৰিব আৰু এই লাইটখিনি বাহিৰখিনি লাইট খ্ৰীষ্টমাছ ডেক'ৰেশ্যন হৈছে সেইকাৰণে লাইটখিনি অফ কৰি থৈছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰ মই ওলাই আহি দেখুৱাইছোঁ তেতিয়া আপোনালোকে বহুত বেছি ভালকৈ দেখিবলৈ ফেন লগাই বেছি ভালকৈ দেখা পাব এইখন হৈছে মেখেলাখন চাওক বহুত ধুনীয়া মজা লাগিছে থেংক ইউ আৰু এইখন আপোনালোকে ল'ব পাৰিব 3,000 ৰুপিছত এইযোৰ আপোনালোকে ল'ব পাৰিব 3,000 বহুত ধুনীয়া 3,000 ৰুপিছত ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰিং কম্পিটিশ্যনত ভাগ লৈ আছে কিন্তু কণ্টিনিউ কৰি থাকক দেই এইযোৰো হৈছে খুবেই ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 8,320 ৰুপিছত এইবোৰ গোটেইখিনি ধুনীয়া যোৰা আমাৰ তেজপুৰ বিপণীত আছে আপোনালোক আহিব পাৰিব ময়ো আছোঁ বাৰু অহা যোৱা কৰি থাকোঁ কেতিয়াবা লাইভ কৰিবলৈ সময় কেতিয়াবা নহয় কিন্তু আজি ভাবিলোঁ অকণমান লাইভ কৰিমেই বুলি ৰেডিও হ'লোঁ 8,320 ৰুপিছত ল'ব পাৰিব এইযোৰ এই কাপোৰযোৰ মই লৈ যাম বুলি কৈছিলোঁ আকৌ ইয়াত আহি পালোঁ বহুত ধুনীয়া এইযোৰ কাপোৰ মানে মৰম লাগে আচলতে ধুনীয়া বুলি নহয় আৰু কাপোৰযোৰ এইযোৰ বহুত ধুনীয়া চাবাখন কেঁচা পাটৰ মেখেলাখন পাটৰ এইযোৰ মইতো বাইদেউ বিয়াত পিন্ধিব পাৰিলোঁ কিন্তু দৰ্জি জিন্দা হোৱা নাই এনেকৈ কওঁতে ধেমাজিত আহে আমি ধেমাজি যিটো আহিছিলে এজন গুৱাহাটীত আনিলোঁ আৰু গুৱাহাটীত আমাৰ ব্লাউজ চিলোৱা এভেইলেবল আছে কাপোৰো গুৱাহাটীত আমি ইনষ্টেণ্ট ধৰক যাৰ বহুত 8,320 টকা যাক বহুত বেছি ইমাৰ্জেঞ্চি তেখেতসকলক আমি এঘণ্টাত কাপোৰ চিলাই ৰেডি কৰাৰ ব্যৱস্থা কৰিছোঁ গুৱাহাটীত আৰু তেজপুৰতো ৰেডি টু ৱেৰৰ সুবিধা পাব আজিৰ পৰা কৰিছোঁ সেইকাৰণে আহিব পাৰিব কাৰোবাৰ আমাৰ পৰা কিনা বুলি নহয় বেলেগৰ পৰা কিনা হ'লেও আপোনালোকে আমাৰ ইয়াত ৰেডি টু ৱেৰ কৰিব পাৰিব এতিয়া ব্লাউজ নাহে আছে ব্লাউজো 8,320 টকাত ল'ব পাৰিব আৰু তেজপুৰ বিপণীটো আপোনালোকৰ কাৰণে আমি কাপোৰ চিলোৱা ব্যৱস্থা কৰিছোঁ আপোনালোক কোনোবা যদি ভাবিছে আহিব চিম্পল পাটৰ কাপোৰ দেখাবচোন বাইদেউ আজি চাগে ওলোৱা নাই অলপ দেৰিকৈ কৰিম এতিয়া ধেমাজিত লাইভ কৰিব যে সিহঁতক সেইকাৰণে এৰি দিলোঁ মই আকৌ দেৰিকৈ পাটৰ কাপোৰ দেখুৱাম এইযোৰো বহুত ধুনীয়া একদম মষ্ট হেভিত আছে মাজৰখন ধুনীয়া 3,000 টকাত ল'ব পাৰিব 3,000 টকাত ল'ব পাৰিব বহুত ধুনীয়া ধুনীয়া কাপোৰ তেজপুৰত আছে তেজপুৰত নেকি হয় ৰীমা বাইদেউ তেজপুৰত হয় আজি আহিলোঁ ৰাতিপুৱা আজি থাকিছোঁ বাৰু আজি আছোঁ আৰু এইযোৰ যে বহুত ধুনীয়া হৈছে আৰু এইযোৰা ল'ব পাৰিব 8,320 টকাত ল'ব পাৰিব এইবোৰ গোটেইখিনি কাপোৰ আমাৰ তেজপুৰ বিপণীত আছে মই লাইভ আহি আছোঁ আমাৰ তেজপুৰ বিপণীৰ পৰা এইযোৰ বহুত ধুনীয়া এইবোৰ গোটেইখিনি বহুত ধুনীয়া ধুনীয়া যোৰা ইয়াত দিয়াই আছে কিন্তু কি হয় লাইভত আহিছে নে নাহিছে ক'ব পৰা নাই আমাৰ যিটো কাংকান ধেমাজি পেজ বুলি কাংকান তেজপুৰ বুলি যিটো পেজ আছে সেইটো পেজটো আপোনালোকে ফ'ল' কৰি ৰাখক তেজপুৰৰ পৰা সেইটো পেজত সিহঁতে লাইভ আহে মানে গোটেইখিনি মই একেই কাংকান ধেমাজিৰ পৰা কৰি দিলে মানে সিহঁতে অকণমান কনফিউজত থাকে যেতিয়া তেতিয়া হেৰি হৈছে সেইটো কাৰণে আমি কাংকান তেজপুৰ বুলি বেলেগকৈ পেজ আমি খুলিয়ে দিছোঁ সেই পেজটোত আপোনালোকে ফ'ল' কৰি ৰাখক প্লিজ এইযোৰ আপোনালোকে ল'ব পাৰিব মেখেলাখন হৈছে পাটৰ এনেকৈ লগাব পাৰোঁ সিফালে মেখেলাখন হৈছে পাট 10 পাট বহুত ধুনীয়া
8,320 টকাত ল'ব পাৰিব সিল্ক কটনটো দিব পাৰোঁ আৰু এইযোৰ হৈছে বহুত ধুনীয়া 8,320 টকা তোমাক এৰি কাপোৰ দিয়া নাই ন আৰু সেইখিনি খোলাৰ নকৰিছোঁ খুলিছে মেখেলাখন 8,320 টকাত ল'ব পাৰিব কণ্ট্ৰাষ্টত ন এইযোৰ হৈছে সিল্ক কটনৰ কণ্ট্ৰাষ্টত ধুনীয়া যোৰা আৰু যদি বিপণীত আহি লয় আমাৰ দোকানৰ একমাত্ৰ এইটোৱে কাপোৰ যে যিটো 1480 পৰা সেল দি থকা কাৰণে 1480 পৰা আমি ষ্টাৰ্ট কৰিছোঁ ইয়াতকৈ আৰু কমাব নোৱাৰে বহাবও নোৱাৰে এইটো সেলতো সেই একে ৰেটে থাকিব নন সেলতো অলপ বাঢ়িব 1680 হ'ব আৰু এইযোৰ হৈছে 1680 টকাত ল'ব পাৰিব 1680 ৰুপিছত ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰ কৰা নাই বা ফাৰ্ষ্ট জইন হৈছে তেখেতসকলে শ্বেয়াৰ কৰক আৰু খ্ৰীষ্টমাছৰ বৰদিন দিনাখন যিখন তেতিয়া আপোনালোকে ৰখি থাকিব যে আপোনালোকৰ ৰিজাল্ট আহিব আৰু প্ৰাইচো আমি একেবাৰে লাইভতে দেখাই দিম আপোনালোকক আমি কি প্ৰাইচ দিছোঁ বা কেনেকুৱা কাপোৰ দিছোঁ এনেই ফাৰ্ষ্ট প্ৰাইচটো আমাৰ 200 হ'ব ছেকেণ্ড প্ৰাইচ পিয়ৰ নুনি কটন নুনি তেনেকৈ গৈ আৰু কটন টছ তেনেকৈ হ'ব ইয়াৰ দাম হৈছে 1480 টকাত ল'ব পাৰিব এইটো আজিলে সিহঁতে লাইভ কৰিব নিদিয়ে আৰু এইযোৰ হৈছে 1480 টকাত ল'ব পাৰিব 1480 ৰুপিছত ল'ব পাৰিব চিলোৱাখন দি দিছোঁ আৰু এইযোৰ বহুত ধুনীয়া হোৱাইটো 1480 টকাত ল'ব পাৰিব 1480 টকাত ল'ব পাৰিব 1480 ৰুপিছত মই ভাবিছোঁ এৰি দিয়া নাই এইযোৰ হৈছে পিয়ৰ এৰি চিম্পুলত বাৰে বাৰে পিন্ধিব পাৰিব পিয়ৰ এৰি খুব ধুনীয়া যোৰা আৰু পিয়ৰ এৰিৰ এই ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 7,800 ৰুপিছত 7,800 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ য়েল্লো মোৰো ভাল লাগে বাৰু মোৰো খালি পাৰ্পল কালাৰ আৰু য়েল্লো অলমষ্ট মোৰ কালাৰটোৰ লগত মিলিছে 1680 টকাত ল'ব পাৰিব 1680 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া বেবী বা ধুনীয়া লাগিছে থেংক ইউ বহুত দিনৰ মূৰত পুনম কালি নে পৰহি মাংস গৈছিলে নেকি বাৰু তাতে ইয়াৰ এইযোৰ খুব ধুনীয়া 7,880 ৰুপিছত ল'ব পাৰিব পিয়ৰ এৰিৰ লগতে হিচাপফুল কৰা খুব ধুনীয়া আৰু মই বৰ্তমান লাইভ আহি আছোঁ তেজপুৰৰ পৰা 7,880 ৰুপিছত ল'ব পাৰিব চাই দিয়াচোন ধেমাজিত লাইভ কৰিবলৈ হৈ যায় মই এনেকুৱা ডাৰ্ক কালাৰবোৰ ভাল লাগে এই কালাৰ ভাল লাগিছে মেখেলাখন চাদৰখনতকৈ হেভি ধুনীয়া 2,080 ৰুপিছত ল'ব পাৰিব হা 2,080 ৰুপিছ এইটো কাপোৰ বহুত ধুনীয়া আৰু মাজত যে এনেকৈ হেৰি সেইকাৰণে ভাল লাগিছে 2,080 ৰুপিছত ল'ব পাৰিব হ'ব তাই তাত নবকৈ আছে নেকি কি আছে নেকি ববলৈ কৈছে দে এযোৰ হৈছে চাদৰখন কেঁচা পাটৰ এৰি বহুত ধুনীয়া একদম ষ্টেণ্ডাৰ্ড লুকছ আছে ক'ৰ পৰা লাইভ কৰিছে বা মই আহিছোঁ তেজপুৰৰ পৰা লাইভ মই ইয়াতে আছোঁ বাৰু ধুনীয়া কালেকশ্যন থেংক ইউ হেল্ল' বা হাই বিউটিফুল থেংক ইউ ভৱনী আৰু মেখেলাখন হৈছে টছ আৰু এৰি 8,320 ৰুপিছ 8,320 ৰুপিছত ল'ব পাৰিব এইযোৰো হৈছে আগফালৰ লাইটখিনি হৈ গ'ল নেকি হ'ল নেকি ডেক'ৰেশ্যন আৰু এইযোৰ হৈছে লাইট টছৰ বহুত ধুনীয়া যোৰা টছ নাই চৰি মেখেলাখন টছ আৰু এই নহয় এইটো কণ্ট্ৰাষ্ট নুনি নহয় এইটো সেইটো টছ নুনি হয় এইটো নহয় চৰি সেইটো হয় আৰু এইযোৰ ল'ব পাৰিব 7,800 ৰুপিছত 7,800 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101465471 আৰু এইযোৰ হৈছে টছ নুনি এনেই অলপ ট্ৰান্সপাৰেণ্ট কাৰণে বেয়া লাগে মোৰো পিন্ধিবলৈ সঁচা কথা ক'লে কিন্তু যোনে পিন্ধিব জানে এনেকৈ ধুনীয়াকৈ সৰু সৰু কোচ কৰি একদম ফিট কৰি লয় তেতিয়া এই ডোখৰটো দেখিছে ন ভিতৰত সেইটো ট্ৰান্সপাৰেণ্ট হয় পিয়ৰ টছৰ 7K ভিতৰত দেখুৱাব ভাল ডিজাইন অলপ পাছতে এতিয়া পাপৰি লাইভ আহিব ধেমাজিৰ পৰা এতিয়া কিন্তু তাতে পাব 5,700 ৰুপিছত
ল'ব পাৰিব এইযোৰা এইফালে হৈছে মেখেলাখন পিয়ৰ নুনি আৰু এইযোৰ হৈছে ব্লেক কালাৰ পিয়ৰ নুনি অলপ ট্ৰান্সপাৰেণ্ট যেন হ'লে মই ক'লোঁ না এনেকৈ যোনে পিন্ধিব জানে সৰু সৰুকৈ একদম ফিটকৈ জাপি ল'ব জাপি কিনে এনেকৈ বহলাই দিলে এইখিনি ট্ৰান্সপাৰেণ্ট নহয় আৰু 4500 ৰুপিজ মুগা কাপোৰ লাইফ আহিব বা মুগা কাপোৰ লাইফটো গুৱাহাটীতহে দিব লাগিব গুৱাহাটীত আমাৰ এতিয়া যিহেতু আমাৰ চেলো আহি আছে সেইটো কাৰণে আমি বহুতখিনি ষ্টক গুৱাহাটীতে কৰিছোঁ ধেমাজিতো ষ্টক আছে বাৰু হৈ যাব চাগে আকৌ ৰাতিকৈ কৰিম অকণমান ওলাই যাওঁ কাম এটা আছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চাদৰখন কেঁচা পাতৰ ভাল লাগিছে ডিকটছ বাণী কেঁচা পাত এইখন বহুত ধুনীয়া লাগিছে আৰু তেজপুৰত কিছু ধুনীয়া কাপোৰ আছে আপোনালোকৰ কাৰণে এইফালে হৈছে মেখেলা এইফালে ব্লাউজ পিচ মেখেলাখন হৈছে পাটৰ বহুত ধুনীয়া কাপোৰযোৰ ষ্টেণ্ডাৰ্ড লুকছ এটা আছে 8320 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 8320 ৰুপিছত ল'ব পাৰিব এইযোৰ নহয় 7850 ৰুপিজ মেখেলাখন মই পাট বুলি ভাবিলোঁ 7850 ৰুপিজ আৰু এতিয়া পিয়ৰ পাট দেখাবলৈ ক'ম আৰু টচৰ ধুনীয়া কাপোৰ 7K ভিতৰত আমাৰ হেৰিৰ পৰা দেখুৱাব ধেমাজিৰ পৰা দেখুৱাব মইতো এতিয়া বৰ্তমান আছোঁ তেজপুৰত আমাৰ তেজপুৰ বিপণীখন আছে কেতেকী পাৰি আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী বজাত গুৱাহাটী কাংকানৰ ধেমাজি গুৱাহাটীৰ কাংকান ধেমাজি গ'লোঁ কাপোৰ ল'লোঁ ভাল লাগে থেংক ইউ বহুত বহুত ধন্যবাদ শ্ৰেয়া বাইদেউ প্ৰীতি থেংক ইউ গুৱাহাটীত চেল কেতিয়াৰ পৰা দিব চেল আৰম্ভ হ'ব ডিক্লেয়াৰ কৰা হোৱা নাই কৰিব মানে চেল মানে আমাৰ খ্ৰীষ্টমাছৰ যিটো চেল জানে আমাৰ ইয়াৰ এণ্ডিং আৰু খ্ৰীষ্টমাছ মই যেতিয়াৰ পৰা বিপণী আৰম্ভ কৰিছোঁ 2017 চনৰ পৰা এইটো হয়তো ফেচবুকত ওলাই মোৰ কেতিয়াবা 2017 চনত মই ষ্টাৰ্ট দিছোঁ মোৰ বিপণী তেতিয়াৰ পৰাই আৰু তেতিয়াৰ পৰা মই এতিয়াতো বেছি কাপোৰ নাই তথাপিও সেইকেইটা ভিতৰতে মই অকণমানকৈ হ'লেও চেল দিছিলোঁ সেই তেতিয়াৰ পৰা মই খ্ৰীষ্টমাছৰ চেল সদায় আৰম্ভ কৰোঁ আৰু মই খ্ৰীষ্টিয়ানিটি নহয় কিন্তু মোৰ ভাল লাগে যিজক ভাল লাগে এইযোৰ বহুত ধুনীয়া 2180 টকাত ল'ব পাৰিব নিচিনা স্কুলত থকাৰ কাৰণে হয়তো এটা মোৰ ভিতৰৰ পৰা এটা হেৰি হৈ গৈছে ভাল পাওঁ বুলি নহয় আচলতে ডিচিপ্লিনটো মোৰ ভাল লাগে সিহঁতৰ বহুত ডিচিপ্লিন আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দামো হৈছে 1680 টকা চিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰ কৰি আছে কিন্তু নাপাহৰিব দেই একদম শ্বেয়াৰিং কম্পিটিশ্যনত কণ্টিনিউ লাগেই ৰ'ব হয়তো কেতিয়াবা এনেকৈ হয় নহয় শ্বেয়াৰ কৰি আছোঁ বুলি মোৰ ভাগ্যত টচৰ কাপোৰ এযোৰ লাগি গ'ল বা বেলেগ এযোৰেই পালোঁ কিন্তু কিমান ভাল লাগিব নহয় জানো আৰু আপোনালোকৰ যিটো ৰিজাল্ট আমি 25 ডিচেম্বৰত দিম সন্ধিয়া সময়ত লগতে আৰু সেইটো ৰিজাল্ট লগতো আমাৰ কাষ্টমাৰৰ এটা যিটো শ্বপিঙৰ এটা হেৰি থাকে ৰেটিং এটা আছে সেই ৰেটিংটো আমাৰ ছফ্টৱেৰত কৰিছে ল'ৰাই কৰিছে মই সেইবোৰ নাজানো আৰু মই কম্পিউটাৰ টিপিব নাজানো মই বিল চিলো বনাব নাজানো কিন্তু মানুহে মোক ভাবি থাকে ইয়াৰ দাম হৈছে 1680 টকা মই একো কৰিব নাজানো আৰু এইযোৰ হৈছে 1680 টকাত ল'ব পাৰিব 1680 টকাত ল'ব পাৰিব 1680 নহয় চৰি 1480 আৰু তেজপুৰতো আমি চিলোৱাৰ ব্যৱস্থা কৰিছোঁ সেইকাৰণে আপোনালোক মিছ নকৰিব কোনোবা যদি ভাবিছে ইয়াতে কাপোৰ আৰু নালাগে আৰু আমি কাপোৰ ইয়াতে আপোনালোকে চিলাব দিব পাৰিব মই অকণমান ওলাই যাবলগীয়া আছে আৰু এইযোৰ বহুত ধুনীয়া এইযোৰ কাপোৰ এইযোৰ আপোনালোকে ল'ব পাৰিব 8320 ৰুপিজ বহুত লাইট ৱেইট লাইট এণ্ড চফ্ট খুব ধুনীয়া আৰু যিসকল শ্বেয়াৰ কৰি আছে কিন্তু শ্বেয়াৰিং কম্পিটিশ্যনত লাগি থাকিব হা মই অকণমান আপোনালোকক সেইটো দেখাওঁ ৰ'ব আমি মানে খ্ৰীষ্টমাছৰ এটা ডেক'ৰেশ্যন ষ্টাৰ্ট কৰিলোঁ গোটেইখিনি লাইট মই এইবাৰ যে ডিমাপুৰৰ পৰা কিনি আনিছোঁ সেইকাৰণে সিহঁতে এইখিনি লাইটখিনি অফ কৰি থৈছে বহুত দোকানখন বহুত বেছি ডাঙৰ হৈ গ'ল যে সেইকাৰণে কিছুমান বস্তু কভাৰ কৰিবলৈ নোৱাৰেগৈ আৰু লাইট লগাই হ'লকৈ নে তহঁতৰ কাপোৰ বহুত ল'লোঁ ধুনীয়া সোনিয়াৰ পৰা থেংক ইউ সোনিয়াৰ পৰা ন সোনিয়া লয় আমাৰ পৰা লয় বাৰু এই লাইট অফ কৰক অফ কৰা এইটো নহয় এই মেইন কোৱা সি মেইন লাইটটো অফ কৰি দিলে আৰু অকণমান বন্ধ কৰি দিয়ে আৰু অকণমান অফ কৰিব লাগিব
আৰু এইখিনি গোটেইখিনি আমাৰ খ্ৰীষ্টমাছৰ বিশেষ ডেকৰেশ্যন কিন্তু খ্ৰীষ্টমাছ বুলি ক'লে অকণমান বাহিৰৰ জেগাত বাহিৰ মানে ধৰক ফ্ৰণ্ট ছাইড মানত ক'ৰবাত গছ গছনিত সজাই দিলেহে অকণমান ধুনীয়া লাগিলে হয় আমাৰ ইয়াতে অলৰেডি বহুত লাইট আছে সেইটো কাৰণে দেখা পোৱা নাযায় ধুনীয়া লাগিছে কাপোৰবোৰ থেংক ইউ ইয়াৰ পৰা এনেকৈ ধুনীয়াকৈ গোটেইখিনি আমাৰ খ্ৰীষ্টমাছ ডেকৰেশ্যন হৈয়ে গ'ল আৰু খ্ৰীষ্টমাছৰ বিশেষ দিনটো আমি সকলোৱে মিলি জুলি একেলগে আহক দোকানৰ পৰিৱেশটো মোৰ বহুত ভাল লাগিলে গুৱাহাটীৰ দোকান থেংক ইউ বাইদেউ বহুত বহুত ধুনীয়া আৰু আমি তেজপুৰতো সেই একেই কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু একেই হেৰিতে বাৰু তেজপুৰখনো তেনেকৈ কৰিছোঁ ভাল পাব আপোনালোকে কেতিয়াবা আহিলে আৰু আমাৰ খ্ৰীষ্টমাছৰ কাৰণে আমি এডভান্স প্ৰিপাৰেশ্যন কৰিয়ে আছোঁ যাতে আপোনালোকে আহি ভাল পায় কাপোৰ লওক নলওক কিন্তু চেলফি একপি ল'বলৈ নিশ্চয় আহিব আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী বিপণীত বাইদেউ এক্সমাছ চেল হ'ব বাইদেউ সেইকাৰণে আমি ষ্টাৰ্ট কৰি আছোঁ ষ্টাৰ্ট মানে গোটেইখিনি প্ৰিপাৰেশ্যন কৰি আছোঁ আকৌ লগ পাম আপোনালোকক